আজি আমি বিশেষকৈ আমাৰ আজিৰ সমাজত হিউমেন ৰাইটছ ইয়াৰ বিষয়ে বিশেষ আলোচনা কৰিব খুজিম, কিন্তু বিশেষকৈ আমি আলোচনা কৰিম মৰেল এডুকেশ্যনৰ বিষয়ে। মৰেল এডুকেশ্যন অৰ্থাৎ নীতি শিক্ষা আজিৰ শিক্ষা জগতত অতিকৈ প্ৰয়োজনীয়। ভাল মানুহ হোৱাটো বহুত প্ৰয়োজনীয়। আমি হ'ব পাৰোঁ এজন বিশিষ্ট ব্যক্তি, সন্মানীয় ব্যক্তি, কিন্তু আমাৰ ক্ষমতা আমাৰ হাতত অত্যন্ত থাকে কোনোবা ব্যক্তিৰ হাতত, কিন্তু আমি এজন ভাল মানুহ হিচাপে সমাজত পৰিচিত হ'ব লাগে। মই কোনোবা IPS অফিচাৰ, মই কোনোবা ডাঙৰ অধিবক্তা, মই কোনোবা ডাঙৰ শিক্ষা জগতৰ এজন বিশেষ ব্যক্তি, ফিল্ম জগতৰ বিশেষ ব্যক্তি, অথবা বহুত ডাঙৰ মানুহ। যদিও হওঁ, ভাবিছোঁ আমি হয় যে আমাৰ হাতত হয়তো বহুত ক্ষমতা থাকে, নানানজনে নানান বিভাগত আছোঁ, প্ৰত্যেকৰে ক্ষমতা থাকে, আৰু সেই ক্ষমতাটো আমি ভাল ঠাইত ব্যৱহাৰ কৰিব লাগে। আৰু নীতি শিক্ষা আমাৰ ছ'চাইটিৰ কাৰণে বহুত প্ৰয়োজনীয়। বিশেষকৈ আমি ছাত্ৰ ছাত্ৰীসকলৰ নৈতিক দিশ ডেভেলপ কৰিবৰ কাৰণে আমি মৰেল এডুকেশ্যনৰ লেচনৰ ব্যৱস্থা কৰিছোঁ। আৰু মৰেল এডুকেশ্যনৰ জৰিয়তে আমাৰ শিক্ষাৰ্থীসকলে অতিকৈ উন্নত ধৰণৰ আচৰণ আৰু ছ'চাইটিত অৰ্থাৎ সমাজত চলিবলৈ কিছুমান নীতি নিয়ম এইবোৰৰ প্ৰয়োজনীয়তা আছে, যিবোৰ আজিৰ সমাজত বিশেষকৈ শ্ৰেণী কোঠাত অংক, বিজ্ঞান, সমাজ অধ্যয়ন, ৰাজনীতি বিজ্ঞান এইবোৰ বিশেষকৈ শিকোৱা হয়। আগৰ যুগত যেনেকৈ চলিছিল যুদ্ধ শাস্ত্ৰ, আজিকালি কম। ইতিহাসটো আছে, নীতিশাস্ত্ৰটো খুব কম দেখা গৈছে। আমি নৈতিকভাৱে এজন ভাল মানুহ হিচাপে কৰি উঠিব লাগে। কৈ আছিলোঁ এজন মই ডাঙৰ মানুহ বুলি, ধৰি লৈছোঁ মই এজন ডাঙৰ মানুহ, মোৰ হাতত বহুত ক্ষমতা আছে, মই ক্ষমতা প্ৰয়োগ কৰিব পাৰোঁ, কিন্তু মই এজন ভাল মানুহ হোৱাটো প্ৰয়োজন। মই এইখিনি কথা কৰাৰ সেইটোৱে বুজাবৰ কাৰণেহে কোৱা হৈছে। আৰু আগৰ যিমানবোৰ ঋষি মুনি, প্ৰফেট সকলোৱে যিবোৰ মৰেল অৰ্থাৎ নৈতিক আচৰণৰ বিষয়ে কৈছে, সেইবোৰ আমি অতিকৈ চাবলগীয়া দিশ, যিটোৱে আমাৰ নৈতিক আচৰণত উন্নতি দিয়ে, উন্নতি সাধন কৰিবৰ কাৰণে আমাক ৰাস্তা দিয়ে। আৰু তাৰে মাজৰ পৰা আমি অলপ বিশেষ আলোচনা কৰিবলৈ গৈ আছোঁ। ইয়াৰ মাজতে আমি নানা ধৰণৰ কথা কৈ যাম, আৰু সকলোৱে কথাবোৰ পজিটিভলি ল'লে ভাল লাগিব। আৰু আগলৈ চাওঁ আমি নীতি শিক্ষাৰ বিষয়ে কি শিকিব পাৰোঁ। মই
আমাৰ কথাৰ দ্বাৰা হয়তো বিশেষ ছ'চাইটিৰ অৰ্থাৎ দেশৰ উন্নতি কৰিব পৰা নাই যদিও মই মোৰ ধূলিকণা সদৃশ সামান্য ভাল চিন্তাধাৰাৰে নৈতিক শিক্ষাৰ পাঠদানৰ জৰিয়তে ছ'চাইটিক আগুৱাই লৈ যাবলৈ মনোকামনা ৰাখিছোঁ। আগলৈ আমাৰ আমি অসমীয়া মানুহবোৰে বহুত নীতি নিয়মৰ মাজেৰে চলোঁ আৰু আগলৈ যাতে আমি ধুনীয়াকৈ চলিব পাৰোঁ, আমাৰ ছ'চাইটি উন্নতি কৰিব পাৰোঁ, সেইবোৰ আশা ৰাখি আগলৈ আগুৱাব বিচাৰোঁ। চবৰে আশীৰ্বাদ আৰু সঁহাৰি কামনা কৰিলোঁ একান্ত মনে। আৰু ইয়াৰ মাজত সৰু সুৰা ভুল ত্ৰুটি হয়তো হৈ যাব পাৰে। মই মানুহ হয়, মই দেৱতাও নহয়, ফেৰিষ্টাও নহয়, আৰু নিজৰ বুলি ধৰি ল'ব আৰু মোক আগুৱাই আপোনালোকৰ হাতে হাত ধৰি আগুৱাই যাবলৈ সঁহাৰি জনাব বুলি মই আশা ৰাখিছোঁ। সত্য মোৰ মাতৃ, জ্ঞান হ'ল পিতৃ, ধৰ্ম মোৰ ভাতৃ আৰু দয়া মোৰ সখা, শান্তি মোৰ পত্নী আৰু পুত্ৰ ক্ষমা। এইদৰে সত্য জ্ঞান আদিয়েই এতিয়া মোৰ শুভাকাংক্ষী বান্ধৱ। এই কথাৰ দ্বাৰা আমি বহুতো কথা বুজিব পাৰোঁ। আমি জীৱনত বহুতো কথা আমাৰ জনা দৰকাৰ আছে, যিবোৰ আমি আমাৰ মন মগজু ব্যৱহাৰ কৰি আমি এইবোৰ জানিব পাৰোঁ। একেদৰে আমি আমাৰ কিছুমান কথা আমি ভাবি চিন্তি চলিব লাগে। ভালদৰে চাই চিতিহে ৰাস্তাত অৰ্থাৎ জীৱনৰ ৰাস্তাত আমি খোজ দিব লাগে। আৰু পানী সদায় কাপোৰেৰে চেকিহে আমি পান কৰিব লাগে, নহয়নে? কাপোৰেৰে যদি আমি চেকি পানী পান কৰোঁ, তেতিয়াহ'লে তাতে কোনো ধৰণৰ ফিল্টাৰ কৰি যদি আমি পান কৰোঁ, তেতিয়াহ'লে তাত কোনো ধৰণৰ কোট ৰৈ নাথাকে, জাবৰ নাথাকে, তাতে একো নাথাকে, ফ্ৰেছ হৈ থাকে। তেতিয়াহ'লে সেয়া আমাৰ কাৰণে উপকৃত হয়, ভাল হয়। আৰু শাস্ত্ৰৰ দ্বাৰা সংশোধিত কথাহে ক'ব লাগে আৰু পবিত্ৰ মনোভাৱেৰে আনৰ সৈতে কথা বতৰা পাতিব লাগে। আমি যদি আমাৰ মন পবিত্ৰ মনোভাৱেৰে মনোবৃত্তিৰে বেলেগৰ লগত কথা বতৰা অৰ্থাৎ আচৰণ কৰোঁ, তেতিয়াহ'লে সেয়া আমাৰ কাৰণে উৎকৃষ্ট আৰু মংগলময় হয়। আমি আৱেগৰ বশৱৰ্তী হৈ কিছুমান কাম কৰিব নালাগে, যিটোৱে আমাৰ ভৱিষ্যত জীৱন অন্ধকাৰ কৰি পেলায়। আৰু বিশেষকৈ আমি যদি চাব যাওঁ নীতি নিয়ম অৰ্থাৎ আইন কানুনৰ মাধ্যমত আমি যদি চাব যাওঁ, আৱেগৰ বশৱৰ্তী হৈ যদি আমি যিটো ভাৰতীয় সংবিধানৰ বিৰোধী কাম যদি আমি কৰি পেলাওঁ, সেইটো আমাৰ কাৰণে বেয়াহে হয়। সেইটো মৰেল এডুকেশ্যনৰ কাৰণেও বেয়া হয়, মানৱতাৰ কাৰণেও বেয়া হয়, সমাজৰ কাৰণেও বেয়া হয়। আমি এইবোৰ ভাবি চিন্তি কৰিব লাগে। আমি প্ৰাধান্যতা দিব লাগে মানৱীয়তাৰ, নীতি শিক্ষাৰ, তেতিয়াহে সমাজখন আমি আগৰ পৰা আগলৈ লৈ যাব পাৰোঁ। আৰু সমাজত যদি আমি চাব যাওঁ, কেতিয়াবা আমি এনেকুৱাও কিছুমান কাণ্ড চাওঁ, যিবোৰ এনেকুৱা য'ত ধৰকচোন বহুত দুখীয়া মানুহ ভিক্ষা বৃত্তি কৰি নিজৰ জীৱন বচাই আছে। সিহঁতৰ কাৰণে
নীতি শিক্ষাত কিছুমান এনেকুৱা কথা আহে যিটো হৈছে লোভীৰ ভাৱে ভিক্ষু শত্ৰু। লোভী মানুহৰ কাৰণে ভিক্ষুজনে শত্ৰু হয়। মূৰ্খৰ বাবে শত্ৰু পৰামৰ্শদাতা। এজন মূৰ্খ মানুহৰ কাৰণে শত্ৰু হয় এজন পৰামৰ্শদাতাও। আৰু অসতী নাৰীৰ বাবে শত্ৰু স্বামী। আৰু অসতী যিজনী নাৰী থাকে যিজনী নাৰী থাকে পত্নী থাকে তেওঁৰ বাবে শত্ৰুটো কি কোন হয় স্বামী হয়। আৰু চোৰৰ শত্ৰু আকাশৰ জোন। ৰাতি যদি জোন থাকে জোনাক ৰাতি চোৰে চুৰ কৰিব নোৱাৰে। তেতিয়াহ'লে ভাবি চাওকচোন জোনাক ৰাতিটো চোৰৰ কাৰণে শত্ৰু হয়। বেছি লোভীয়া মানুহে ভিক্ষাবৃত্তি কৰি জীৱন নিৰ্বাহ কৰিব বিচৰা সাধাৰণ মানুহকো সিহঁতে শত্ৰু জ্ঞান কৰিব খোজে। কেনেকৈ? সিহঁতে ভাবে ভিক্ষাবৃত্তি কৰিব আহিছে ইহঁতে আমাৰ টকা পইচা ল'ব আহিছে এনেকৈ ভবা বুলি কোৱা হয়। নীতিশাস্ত্ৰত আৰু এটা কথা কোৱা হৈছে যিটো হৈছে সাহস দি বুজোৱা হৈছে। হাঁহৰ ক্ষেত্ৰত সৰহবোৰত তেতিয়ালৈকে হাঁহ চৰে যেতিয়ালৈকে তাত পানী পৰিপূৰ্ণ হৈ থাকে। পানী শুকাই গ'লে সেই সৰহবোৰ ত্যাগ কৰি হাঁহ সিহঁতৰ বাবে উপযুক্ত ঠাইৰ সন্ধানত উৰি গুচি যায় নহয়। পাছত যদি সেই সৰহবোৰ পুনৰ পানীৰে ভৰি উঠে তেতিয়া সিহঁত আকৌ তাত চৰিবলৈ আহে। কিন্তু মানুহৰ আচৰণ প্ৰয়োজন শেষ হ'লে আঁতৰি যোৱা আৰু ভাল সুবিধা দেখি পুনৰ উভতি অহা সেই হাঁহবোৰৰ দৰে কেতিয়া হ'ব আমি মানৱ সমাজে নালাগে নহয়নে? বিশেষকৈ এটা বস্তু এটা বিশেষ পদ্ধতিৰে আমি কিছু কথা আমি জানিব পাৰোঁ যিটো হৈছে চাওক অৰণ্যত থকা সেইবোৰ বিষয় সহজে কটা যায় যি পোন হয়। আমি অৰণ্যত থকা গছ গছনিৰ বিষয়ে কৈ আছিলোঁ নহয়। আৰু তাতে অৰণ্যত যিবোৰ গছ চবতকৈ চিধা হয় সেইবোৰহে আগতে কটা যায়। সাধাৰণতে সমাজত যিবোৰ সহজ সৰল চিধা ব্যক্তি আছে সেই ব্যক্তিবোৰ সহজে প্ৰবঞ্চিত হয়। আৰু সেইকাৰণে সমাজৰ সহজ সৰল ব্যক্তিবোৰে মই ভাবোঁ কুৱেশ্যন মাৰ্ক ৰাখিব লাগে যাতে সহজ সৰল মানুহবোৰ প্ৰবঞ্চিত নহয়। আৰু তাৰ কাৰণে মানৱতাই দুখ পায়, মই দুখ পাওঁ, গোটেই পৃথিৱীয়ে দুখ পায়, সত্যই দুখ পায়, সুন্দৰতাই দুখ পায়, নাপায়। আমি মানৱীয়তা লৈ কিনি চলিব লাগে ছ'চাইটি। মানৱীয়তাৰ অভাৱ হ'লে আমাৰ নৈতিক পতন ঘটে যিয়ে আমাক নিকৃষ্টৰ পৰা নিকৃষ্ট স্তৰলৈ গতি কৰাত প্ৰেৰণা যোগাই থাকে। আমি মানৱীয়তাৰ লগত থাকিব লাগে, মানৱীয়তাৰ পক্ষত থাকিব লাগে। নীতি শিক্ষা আমাৰ সমাজৰ কাৰণে অতিকৈ প্ৰয়োজনীয়। সেয়েহে দুএষাৰ মাত আপোনালোকৰ সন্মুখত দিবলৈ ইচ্ছা কৰিছিলোঁ। আমি যদি
দেশৰ ক্ষেত্ৰত চাব যাওঁ তেতিয়াহ'লে আমি এনেকুৱাও ক'ব লাগিব, এনেকুৱা আমি নীতিশাস্ত্ৰত পাওঁ, ৰজাৰ শক্তি হ'ল বাহুবল, ব্ৰাহ্মণৰ শক্তি হ'ল তত্ত্ব জ্ঞান। সেইদৰে ৰূপ, যৌৱন, মাধুৰ্য হৈছে এগৰাকী নাৰীৰ শক্তি। ৰজাৰ বাহুবল, প্ৰতাপ থাকিব লাগিব। আৰু ব্ৰাহ্মণ অৰ্থাৎ যিবোৰ ব্ৰাহ্মণে হওক, পুৰোহিতে হওক, মুফতিয়ে হওক, ইহঁতৰ তত্ত্বজ্ঞান থাকিব লাগিব। সেইদৰে ৰূপ, যৌৱন, মাধুৰ্য হৈছে এগৰাকী নাৰীৰ শক্তি। যদি এজনী ছোৱালী দেখাত ৰূপে গুণে সৌন্দৰ্যগৰাকী হয়, তেতিয়াহ'লে সেয়াই তাইৰ কাৰণে বিশেষ শক্তি হয়। Thank you.